ধুবুৰী সমষ্টিৰ দুৰাহাটী মডেল হাই স্কুলত 7 কোটি টকাৰে নতুনকৈ গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন। ধুবুৰী সমষ্টিৰ মাননীয় বিধায়ক নজৰুল হক সাহাবে কৰিলে 7 কোটি টকাৰ গৃহ নিৰ্মাণৰ শুভ উদ্বোধন। ধুবুৰী সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্তৰ দুৰাহাটী মডেল হাই স্কুলত 1000ৰো অধিক ছাত্ৰ ছাত্ৰী থকাৰ বাবে 7 কোটি টকাৰ ব্যয়েৰে গৃহ নিৰ্মাণৰ শুভ উদ্বোধন কৰিলে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক সাহাবে। ধুবুৰীৰ দুৰাহাটী মডেল হাই স্কুলত জন্মান্তৰৰ যি সমস্যা ৰাইজে ভোগ কৰি আহিছে সেই সমস্যা ধুবুৰীৰ বিধায়ক নজৰুল হক সাহাবৰ অৰহ প্ৰচেষ্টাত সমাধান কৰি 7 কোটি টকাৰ ব্যয়েৰে গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰিলে। অত্ৰ অঞ্চলৰ ৰাইজৰ মুখত হাঁহি ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৰ বাবে আজি উক্ত স্থানত 7 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া গৃহৰ কাম উদ্বোধন কৰি ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক সাহাবে ৰাইজৰ মনৰ আশা আকাংক্ষা পূৰণ কৰিলে। ইয়াকে কয় ৰাইজৰ জনদৰদী নেতা। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কিমান মন্ত্ৰী বিধায়ক আহিল গ'ল, কোনোৱে দুৰাহাটী মডেল হাই স্কুলৰ সমস্যা সমাধান নকৰিলে। সেই সমস্যা সমাধান কৰিলে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক সাহাবে। আন্তরিকভাবে ধন্যবাদ জ্ঞাপন কৰিছো। 2022 চনৰ এসেম্বলি চলাকালীন অৱস্থাত মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া ঘোষণা কৰিছিল যে প্ৰত্যেকজন 26 জন বিধায়কে নিজৰ পছন্দৰ য'ত হায়াৰ সেকেন্ডাৰী আছে তত এখন মডেল হাই স্কুল বা হায়াৰ সেকেন্ডাৰী হিচাপে আপোনালোক চৰকাৰলৈ প্ৰেৰণ কৰক আৰু আমি অনুমোদন দি তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিম। এসেম্বলিৰ পৰা মই মোৰ ভিএক আৰু আমাৰ যিখিনি ৱাৰ্কাৰ আছে মোটামুটি কেইজনক ফোন কৰি জনালো যে এনেকুৱা এখন স্কুল আপোনালোক সিলেকশ্যন কৰক যাতে স্কুলখনত ঠাই বিশেষ থাকে আৰু তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে ভালকৈ কৰা যায়। তো মোৰ ওচৰত 3টা প্ৰপোজাল গৈছিল। এইখন দুৰাহাটী হাই স্কুল, আৰু মতিনচৰৰ সোণাৰাম হাই স্কুল আৰু মধুসূলমাৰী টিয়ামাৰীৰ হাই স্কুলখন। তো যেহেতু আপোনালোকে কৈছে বক্তব্যত দুৰাহাটীত মই সদায় অগ্ৰাধিকাৰ দিওঁ, বেলেগ পঞ্চায়তক অগ্ৰাধিকাৰ দিলেও বিশেষভাৱে দুৰাহাটীত মই বিশেষ অগ্ৰাধিকাৰ দিওঁ। তো এক চান্সতে মই দুৰাহাটী সিলেকশ্যন কৰি সেদিনাই এডুকেশ্যন মিনিষ্টাৰৰ ওচৰত সাবমিট কৰিছিলো আৰু তাৰ প্ৰভাৱত আজি আমি প্ৰায় 7 কোটি টকাৰে আপোনালোকক লৈ দুৰাহাটী মডেল হাই স্কুলত আধাৰশিলাৰ ভিত্তি স্থাপন কৰিলো। চৰকাৰৰ ফালৰ পৰা দুৰাহাটী মডেল হাই স্কুলত প্ৰায় 7 কোটি টকাৰে ধন আবণ্টিত হৈছে। এই আবণ্টিত ধনেৰে এটা 2 ষ্টেজ বিল্ডিং হ'ব ইয়াত, আৰু এইটো অসম চৰকাৰৰ মডেল হিচাপে এষ্টিমেটটো বনোৱা হৈছে। বহুত ভাল হৈছে, দেখাত বৰ ধুনীয়া হ'ব। তাৰে আজি আধাৰশিলাৰ শুভ উদ্বোধন কৰা হ'ল। মই আমাৰ দুৰাহাটী অত্ৰ অঞ্চলত যিখিনি ছাত্ৰ ছাত্ৰী আছে, অভিভাৱক আছে, তেখেতসকল আনন্দিত হোৱাৰ কথা। কাৰণ এই স্কুলটো আমাৰ ধুবুৰী সমষ্টিৰ প্ৰধান হাইস্কুল, যি হায়াৰ ছেকেণ্ডাৰী হিচাপে ৰূপান্তৰিত হৈছে। এই স্কুলখনত শিক্ষাৰ মানদণ্ড বহুত উন্নত, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া মজবুত হ'ব, যেতিয়া ভাল হ'ব, ইয়াত স্মাৰ্ট ক্লাছৰুম থাকিব, টয়লেট ফেচিলিটি ধুনীয়া আছে, ইয়াত লেবৰেটৰী থাকিব, কম্পিউটাৰ সিস্টেম থাকিব। অটোমেটিকলি শিক্ষাৰ মানদণ্ড বহুত উন্নত হ'ব বুলি মই আশা কৰোঁ, আৰু লগতে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। দেখা গৈছে এটা ভাৰত বাংলাদেশ সীমান্তৰ একেবাৰে সীমান্তৱৰ্তী এখন বিদ্যালয় হয়। এই বিদ্যালয়খনত বহুত ষ্টুডেণ্ট আছে, আৰু ইয়াৰ আগতে দেখা গৈছে যে ষ্টুডেণ্টৰ যিবিলাক ঘৰ আছে, স্কুল ঘৰ আছে, এই ঘৰবিলাকত জাগা নোহোৱা হৈছে। এই কাৰণে আমাৰ ইয়াত 3খন হাইস্কুলৰ কাৰণে প্ৰস্তাৱ পঠোৱা হৈছিল। এখন সোণাৰাম হাইস্কুল, দুৰাহাটী হাইস্কুল আৰু মধুসূলমাৰী টিয়ামাৰী হাইস্কুল। তো তাৰে ভিতৰত আটাইতকৈ ভাল লোকেশ্যনত দুৰাহাটী হাইস্কুল, আৰু ইয়াত ঠাই বহুত আছে কাৰণে এইখনকে মই বিধায়ক হিচাপে সিলেকশ্যন কৰি দিছোঁ, আৰু অসম চৰকাৰে ইয়াত ধন আবণ্টিত। কিমান টকাৰ স্কিম আছে? এইটো প্ৰায় 7 কোটি বিল্ডিং হ'ব না? বিল্ডিং হ'ব, 2 ষ্টেজ বিল্ডিং। এইটো কথা মানে ঠিকই আছে। আমাৰ 126টা MLAৰ ভিতৰত আমাৰ ধুবুৰী সমষ্টিৰ বিধায়ক একদম অন্যতম আৰু শ্ৰেষ্ঠ বিধায়ক। তেখেত জনদৰদী নেতা হয় আৰু পাব্লিকৰ কাৰণে সদায় কাম কৰি থাকে। আগন্তুক যিটো তাৰ MLA 26ত ইলেকশ্যন আছে, এইটোতো আমি তাত হয়তো বিপুল ভোটেৰে নিৰ্বাচিত কৰি এই ধুবুৰী ৰাইজৰ
সুযোগ সুবিধা পাওয়ার কারণে নির্বাচিত করুন বলে আমি আশা রাখছি। আমি অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যেহেতু ৰাজ্যৰ দৰদী জননেতা আমাৰ ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক চাহাব তেখেতে যিটো আমাৰ দুৰাহাটী স্কুলৰ মডেল স্কুলৰ কাম কৰিছে তেখেতক মই আমাৰ এই ধুবুৰী বা গোটেই দুৰাহাটী সমষ্টিৰ ৰাইজৰ হৈ মই অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ কাম কাজক লৈ আমি গোটেই ধুবুৰীবাসীয়ে সন্তুষ্ট আছোঁ। আজি 7 কোটি টকা ব্যয়েৰে এটা বিল্ডিং নিৰ্মাণ কৰিলে উদ্বোধন কৰিলে এই ক্ষেত্ৰত দেখা গৈছে এই দুৰাহাটী মডেল হাইস্কুলত প্ৰায় 18 অধিক ছাত্ৰ ছাত্ৰী আছে। এই স্কুলখনত জাগা নোহোৱাৰ বাবে ধুবুৰী সমষ্টিৰ বিধায়কে 7 কোটি টকাৰ ব্যয়েৰে এটা গৃহ নিৰ্মাণৰ কাম উদ্বোধন কৰিলে কেনে লাগিছে? বহুত ভাল লাগিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক 2026 নিৰ্বাচনৰ বাবে কি ক'ব? আগন্তুক নিৰ্বাচনৰ কাৰণেতো আমি প্ৰস্তুতি হৈ আছোঁ আৰু হৈ আছোঁ। আগন্তুক নিৰ্বাচনত আমি ইনশাআল্লাহ ভালদৰে জিকিম। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।